নমস্কাৰ, মই নয়নমণি। আজিও এটা খুব ধুনীয়া এপ্লিকৰ ডিজাইন দেখাব লৈছোঁ। হেণ্ডমেড মিক্স পাটৰ মেখেলা চাদৰযোৰ লৈ লৈছোঁ আৰু ডিজাইনটো কাঠ পেঞ্চিলেৰে অকণমান আঁকি লৈছোঁ। আৰু এয়া লৈছোঁ পাৰ্ল মেটেলিক কালাৰ, গল্ডেন কালাৰ। পাৰ্ল মেটেলিক কালাৰ হয়, যিটো জিলিকনি থাকে, সেইটো গল্ডেন কালাৰটো লৈ লৈছোঁ। কাপোৰযোৰ ৰঙা ৰঙৰ হয়, হেণ্ডমেড মিক্স পাটৰ। আৰু কাপোৰযোৰ আৰম্ভ কৰা মোৰ 4 মাহেই হ'ল। যোৱা মাৰ্চ মাহতে আৰম্ভ কৰিছিলোঁ আৰু এতিয়া জুলাইয়ে পালে। আৰু এতিয়া মানে চাদৰখন শেষ কৰিছিলোঁ লগে লগে কৰি, কিন্তু মেখেলাখন বনোৱা হোৱা নাছিল বাবে ভিডিঅ'টোও দিয়া হোৱা নাছিল। এতিয়া একেবাৰে সম্পূৰ্ণ কৰি ভিডিঅ'টো আপলোড কৰিছোঁ। আশা কৰোঁ আপোনালোকে ডিজাইনটো চাই নিশ্চয় ভাল পাব। আৰু এনেকৈ গল্ডেন কালাৰেৰে মই পাতকেইটা বনাই গৈছোঁ। আৰু ইয়াতে ফেব্ৰিকৰ কেৱল গল্ডেন কালাৰটোৱে মই ব্যৱহাৰ কৰিছোঁ। তাৰমানে ইয়াতে যদি গ্ৰীণ কালাৰ কৰোঁ, আকৌ বগা ৰংটো কৰি ল'ব লাগে, নহ'লে গ্ৰীণ কালাৰটো বেছি ভালকৈ স্পষ্টও নহয়। কিন্তু গল্ডেন কালাৰটো কৰি দিলে বহুত বেছি ধুনীয়া দেখি। আৰু ইয়াতে মই ব্ৰাছ লৈছোঁ 5 নম্বৰ ৰাউণ্ড ব্ৰাছ। আপোনালোকৰ মনৰ পচন্দৰ যি সুবিধা মিলে তেনেকুৱা আপোনালোকে লৈ ল'ব পাৰে। আৰু ইয়াতে মই ঠাৰিকেইডালো গল্ডেনেই দি দিছোঁ। ইয়াতে মানে ফেব্ৰিকৰ মই অকল গল্ডেন কালাৰটোৱেই ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে এপ্লিকৰ ফ্লাৱাৰ লেছ মই 3-4টামান কালাৰ এড কৰিম। আৰু সেইখিনিও আপোনালোকে শেষলৈকে চাই থাকিলে নিশ্চয় ধৰিব পাৰিব। আৰু আগতেও মই এপ্লিকৰ বহুতকেইটা ডিজাইন দেখাইছোঁ। নিশ্চয় আপোনালোকে যিসকলে আগৰ পৰা আছে চাইছে, আৰু যিসকলে চোৱা নাই চাই ল'ব পাৰিব। খুব ধুনীয়া ধুনীয়া ডিজাইন দেখুওৱা আছে। আৰু এয়া চাওক, ফ্লাৱাৰ লেছখিনি কাটি লৈছোঁ আৰু এনেকৈ মিলাই লৈছোঁ। আৰু লৈ লৈছোঁ ফেব্ৰিক গ্লু আঠাটো। এই ফেব্ৰিক গ্লু আঠাটোৰে আঠা দিলে ধুলে একদমেই নাযায়, প্ৰতিটো ভিডিঅ'ত কওঁ। আৰু এইটোৱে মই ব্যৱহাৰ কৰি ভাল পাইছোঁ, সেইবাবে এইটোৱে মই বেছিকৈ ব্যৱহাৰ কৰোঁ। আৰু এনেকৈ মিলাই লৈ ক'ত কোনটো দিলে ভাল লাগে তেনেকৈ মিলাই লৈছোঁ। আৰু মাজত যিটো মই ফ্লাৱাৰ লেছ দিছোঁ, সেইটো ষ্ট'ন লগোৱা আছে, মানে সেইটো মিটাৰ হিচাপেই আহিছিলে। মই কাটি পেলাই এনেকৈ সেই লগাইছোঁ, আৰু সেইটো দামটো অলপ বেছি আছিলে, সেইকাৰণে এটাই দি দিছোঁ। তাৰমানে আপোনাৰ 9 মিটাৰত মোৰ 1200 টকা নেকি লৈছিলে, বহুতখিনিয়ে দাম। আৰু এই বাকী ফ্লাৱাৰ লেছবিলাকৰ দামবিলাক অলপ কম হয়। আপোনালোকে 150 টকা 180 টকা ইমানমানত পাব চাগে ৰোলটো কিনিলে, মানে হ'লচেলৰ পৰা বেছিকৈ কিনিলে। আৰু এনে দোকানৰ পৰা মিটাৰ হিচাপে কিনিলে বেছিকৈ পৰিব। আৰু সেই ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত খুব ধুনীয়াকৈ ফ্লাৱাৰ লেছখিনি আঠা লগাই দিছোঁ। আৰু ইয়াতে মই ষ্ট'নৰ কামো কৰিম। আৰু ডিজাইনটো অৱশ্যে ভাবি থোৱা বহুত দিনেই হ'ল, কৰা হোৱা নাছিলে। এতিয়া ফাইনেলি কৰিলোঁ। আৰু এযোৰ কাপোৰত কৰিম মই এইটো ডিজাইন, কণ্ট্ৰাষ্ট কাপোৰ এযোৰত অলৰেডি আৰম্ভ কৰিছোঁৱেই। মই বাৰু পিছলৈ দেখাম আপোনালোকক ভিডিঅ'ত। আৰু যিসকলে আজি প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এয়া মই ষ্ট'নৰ পেকেটটো দেখিছেনে, ডাঙৰ পেকেট মই এনেকৈ আনি লওঁ, যিহেতু লাগিয়ে থাকে। তো এইটো অলপ গল্ডেন কালাৰৰ ষ্ট'ন হয়, গল্ডেন চাইন আছে। ইয়াতে সেই একেটা ফেব্ৰিক গ্লু আঠাৰ সহায়তে মই ষ্ট'নখিনি এনেকৈ আঠা লগাই দিছোঁ। আঠাটো দি ষ্ট'নখিনি লগাই দিছোঁ। হাতেৰেই লগাইছোঁ, আচলতে ইয়াৰবেডৰ সহায়ত লগালে আৰু ভাল, সোনকালে হয়। মই জাষ্ট ভিডিঅ'টো কৰোঁতে তেনেকৈ লগাইছোঁ। আৰু এয়া যে ছাইডত মই অলপ জেগা ৰাখিছিলোঁ ঠাৰিৰ নিচিনাকৈ, সেইখিনিত মই এইটো 3D আউটলাইনাৰ হয়, প্লেইনটো, গ্লিটাৰটো নহয়, বগা ৰঙৰ প্লেইন আউটলাইনাৰটোলে এনেকৈ ডট কৰি দিছোঁ, যাতে দেখিবলৈ আৰু ভাল লাগে। এনেকুৱাকৈ দিলে ভাল লাগে। আচলতে ডিজাইনটোত আৰু কিবা কিবি কৰিম বুলি মই ভাবি থৈছিলোঁ, কিন্তু নহ'লগৈ মানে কি, খৰচা অলৰেডি বহুত বেছি হৈ গ'ল। সেইবিলাক কৰি থাকিলে আৰু বেছি খৰচা হ'ব। মই গ্লিটাৰো আনকি নলগালোঁ। গ্লিটাৰ লগালেও যিমানবোৰ পাত দিয়া গৈছে, গোটেই কাপোৰযোৰ হেভিকৈ কৰা গৈছে, তো ইমান নিমিলিব। আৰু ছাইডত এটা খুব ধুনীয়া লেজ লগাই দিলোঁ। এতিয়া চাওকচোন সম্পূৰ্ণ কাপোৰযোৰ কিমান বেছি মৰম লাগিছে। আৰু এয়া গল্ডেন কালাৰৰ মণি লেচটো লগাই দিছোঁ।
আৰু গোটেই বৰ্ডাৰটো হেভি হয় কাপোৰযোৰৰ মাজত মই এটা এটা পাতল পাতলকৈ দিছোঁ ব্লাউজ পিছত হাতত পৰাকৈ দিছোঁ মাজত যিটো মই ফ্লাৱাৰ লেছ ইউজ কৰিছোঁ গল্ডেন কালাৰৰ সেইটো অকণমান দামী হয় আৰু এনেকৈ গোটেই বৰ্ডাৰটো হেভি কৰি দিয়া হৈছে আপোনালোকৰ কাপোৰযোৰ কেনেকুৱা লাগিছে ধুনীয়া এটা কমেণ্ট কৰি জনাব আপোনালোকৰ এটা এটা কমেণ্টে প্ৰেৰণা যোগায় নতুন নতুন কাম কৰি আগবাঢ়ি যাবলৈ তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ